আজি গুমা সমষ্টিৰ অন্তৰ্গত বাউবেল প্ৰাইমাৰী কমিটিৰ ৬ষ্ঠ বাৰ্ষিক অধিৱেশনৰ আজি প্ৰাইমাৰী কমিটি, যুৱ মঞ্চ, মহিলা মঞ্চ আৰু BSOৰ যৌথভাৱে ৪টা গ্ৰুপত একেলগে বাৰ্ষিক অধিৱেশন পতা হৈছে। তাৰমানে আমাৰ ৰাজনৈতিক দলৰ এটা BPF দলৰ এটা নীতি আছে, প্ৰতি ৩ বছৰৰ মূৰে মূৰে এটা বাৰ্ষিক অধিৱেশন হয় আৰু ১ বছৰৰ মূৰে মূৰে এটা অভিৱৰ্তন হয়। আমাৰ যেহেতু এইবাৰ আমাৰ দলটো ইতিমধ্যে ২১ বছৰ ভৰি দিছে, সেইকাৰণে প্ৰতি ৩ বছৰৰ মূৰে মূৰে যিটো অধিৱেশন হয়, সেই অধিৱেশনত এইবাৰ আমাৰ ৬ষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশন হ'ল আৰু আজি বাউবেল প্ৰাইমাৰীৰ অন্তৰ্গত ৪টা গোট মিলি একেলগে অধিৱেশন সম্পন্ন হ'ল। নিশ্চয় কৰিব, কিয়নো আজি BJP চৰকাৰে আৰু UPL চৰকাৰে যিবিলাক ৰাইজক প্ৰতিশ্ৰুতি দিছে, এই প্ৰতিশ্ৰুতি মতে তেওঁলোকে কোনো ধৰণৰ কাম কৰিব পৰা নাই। আৰু আমাৰ BPF চৰকাৰৰ দিনত যি ধৰণৰ উন্নতি হৈছিল, ৰাস্তা ঘাট, দলং, স্কুল, বিল্ডিং আদি কৰি যিমান কাম হৈছিল, আজি UPL আৰু BJP চৰকাৰৰ দিনত কোনো ধৰণৰ কাম কৰা পৰিলক্ষিত হোৱা নাই। যাৰ কাৰণে আজি ৰাইজ হিল দল ভাঙি আমাৰ দললৈ আহি আমাৰ সভাপতিৰ লগত যোগদান কৰিছে। হয় যে অনাগত দিনত যিটো আমাৰ BPF দলৰ যিটো মানে নীতি আৰু আদৰ্শ, তাৰ প্ৰতি মানুহে মানে ঢাল খাই আমাৰ দললৈ আহিছে আৰু পুৰা আজি যিটো মানে কাৰ্যসূচী অধিৱেশন প্ৰাথমিক কমিটিৰ, সেই অধিৱেশন পুৰা সফলমণ্ডিত হ'ব বুলি আমি ঘোষণা কৰিব পাৰোঁ। আমি আঞ্চলিক দল হিচাপে আমাৰ যি দলীয় স্থিতি আছে, সেই দলীয় স্থিতি আমি সবল কৰিম। আমাৰ যিবিলাক প্ৰাইমাৰী কমিটি আছে, আমাৰ ব্লক কমিটি আছে, আমাৰ জিলা কমিটি আছে, এইবিলাক আমি সবল ৰূপত ৰূপায়ণ কৰিম। তাৰমানে প্ৰাথমিক কমিটিৰ আমাৰ অধিৱেশন হোৱাৰ পিছত ব্লক কমিটিৰ অধিৱেশন হ'ব, ব্লক কমিটিৰ অধিৱেশনৰ পিছত জিলা কমিটিৰ অধিৱেশন হ'ব, জিলা কমিটিৰ অধিৱেশনৰ পিছত আমাৰ কেন্দ্ৰীয় কমিটিৰ অধিৱেশন হ'ব আৰু কেন্দ্ৰীয় কমিটিৰ অধিৱেশন হোৱাৰ পিছত আমাৰ দলে নিৰ্ধাৰণ কৰিব আমি কি সকলো অৱলম্বন কৰিলে অনাগত নিৰ্বাচনত আমি জয়ী হ'ব পাৰিম। তাৰ কাৰণে আমাৰ ৰণকৌশল প্ৰস্তুত কৰা হ'ব।